আপোনালোক সকলোকে স্বাগতম জনাইছো। ইছলাম ত্যাগ কৰি আফসানা শেখে গ্ৰহণ কৰিলে সনাতন ধৰ্ম। ইছলাম ত্যাগ কৰি হিন্দু যুৱকৰে এতিয়া বিবাহপাশত আবদ্ধ হ'ল মুছলমান যুৱতী আফসানা। 10 বছৰীয়া প্ৰেমক সাক্ষী কৰি এনেদৰে প্ৰেমিক ৰাহুল ৰীৰে এতিয়া বিয়াত বহিল আফসানা। তাৰ পাছত হিন্দু পৰম্পৰাৰে এনেদৰে এতিয়া এইগৰাকী আফসানাই সনাতনী হিন্দু ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হৈ নাম ললে গুৰিয়াৰী। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। ইছলাম ত্যাগ কৰি আফসানা শেখে গ্ৰহণ কৰিলে সনাতন ধৰ্ম। সনাতন ধৰ্ম গ্ৰহণ কৰিছে এগৰাকী মুছলমান যুৱতীয়ে আৰু ইছলাম ত্যাগ কৰি হিন্দু যুৱকৰে বিবাহপাশত আবদ্ধ হৈছে আফসানা শেখ। আফসানা শেখে এগৰাকী হিন্দু যুৱকৰ সৈতে 10 বছৰীয়া প্ৰেমৰ সম্পৰ্কত আছিল। 10 বছৰীয়া প্ৰেমৰ সাক্ষীক কৰি এনেদৰে এতিয়া ৰাহুল ৰীৰে প্ৰেমত বিবাহপাশত আবদ্ধ হৈছে আফসানা। হিন্দু ধৰ্ম গ্ৰহণ কৰি আফসানা শেখে নাম ৰাখিলে এতিয়া গুৰিয়াৰী আৰু গুৰিয়াৰী নামেৰে ৰাহুল ৰীৰৰ লগত এতিয়া যুগ্ম জীৱনৰ আৰম্ভণি কৰিছে আফসানা শেখে। আৰু কাছাৰৰ উদ্ধাৰ বন্ধৰ বৰচিংগাত সম্পন্ন হৈছে এই বিশেষ বিয়াখন। আৰু বৰচিংগা চাহ বাগিচাৰ ৰাহুল ৰীৰ সৈতে 10 বছৰ প্ৰেমৰ সম্পৰ্কত আছিল আফসানা। যিগৰাকী মুছলমান যুৱতী তেখেতে 10 বছৰ প্ৰেমৰ সম্পৰ্কত আছিল। স্কুলীয়া জীৱনৰে পৰা দয়াপুৰৰ আফসানা আৰু ৰাহুলৰ আছিল প্ৰেমৰ সম্পৰ্ক। আৰু হিন্দু ধৰ্মৰ প্ৰেমিক হোৱাৰ বাবে বিয়াত ৰাজি নাছিল আফসানাৰ পৰিয়াল। আফসানাৰ পৰিয়াল ৰাজি নাছিল। উপায়ন্ত হৈ দুয়োৱে দুদিন পূৰ্বে প্ৰেমিক ৰাহুলৰ লগত অৰ্থাৎ আফসানা পলাই যায়। দুয়ো পলাই যায় আৰু তাৰ পাছত অন্তত প্ৰেমিক ৰাহুলৰ ঘৰত হিন্দু ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হ'ল আফসানা। আৰু ইছলাম ত্যাগ কৰি আফসানা শেখে গ্ৰহণ কৰিলে এনেদৰে সনাতন ধৰ্ম। আমি দৃশ্যাংশ লৈ আহিছোঁ, দৃশ্যাংশ মন কৰক। এনেদৰে উলহ মালহেৰে বিবাহ সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছে। ৰাহুল ৰীৰ বাসগৃহত এনেদৰে সনাতনী হিন্দু ধৰ্মীয় ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হৈছে এইগৰাকী মুছলমান যুৱতী আফসানা ৰী। এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এইগৰাকী প্ৰেমিক যুগল আৰু তাৰ পাছত এতিয়া বিবাহপাশত আবদ্ধ হৈছে, য'ত ৰাহুল ৰীৰে প্ৰেমৰ সম্পৰ্কত থকা আফসানা শেখে ইছলাম ত্যাগ কৰি নিজেই এতিয়া সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তাৰ পাছত আফসানা শেখে ইছলাম ত্যাগ কৰি নিজৰ নাম সলনি কৰিছে। তেখেতে এতিয়া নাম ৰাখিছে গুৰিয়াৰী। উইথ এম্বিয়েন্স আমি সেই বিয়াখনৰ কিছু দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম। আৰু সমান্তৰালভাৱে আফসানা মন্তব্য আছে বিবাহ হোৱাৰ পাছত হিন্দু ধৰ্ম গ্ৰহণ কৰি আফসানা শেখ ওৰফে গুৰিয়াৰীয়ে কি কৈছে সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। একজন হিন্দু ছেলেকে ভালোবাসেছিলাম, সেই জন্য আমি মুসলিম ধর্ম ত্যাগ করে আমি হিন্দু ধর্ম এসেছি। সে আজ আমার শাদী। আমি গুরিয়া একজন হিন্দু ছেলেকে ভালোবাসেছিলাম, সেই জন্য আমি মুসলিম ধর্ম ত্যাগ করে আমি হিন্দু ধর্ম এসেছি। সে আজ আমার শাদী। আমি স্কুল লাইফ থেকে একটা ছেলেরে ভালোবাসি। সে রিলেশনটা 10 বছর হয়েছে। তারপরে আমরা ভাগিয়ে বিয়া করছি। গতকালকে আমরা বিয়া হয়েছে। আর আমি আজ থেকে হিন্দু। আমার নাম আগে আফসানা শেখ আছে, এখন গুরিয়ারি। তোমার গরু কেটে মানছে না তোমার গরু? মানছে না। আমরা স্কুল লাইফ থেকে আমরা দুজনে শুরু হয়েছে, 10 বছর হয়েছে আমরা রিলেশন। তারপর আমি তার প্রথমবার ভাগাই আনছিলাম। তার বাদে তো আনার বাদে তার মা বাবা তারা নিশ্চয় থানাত গিয়া আমরা ছাড়াছাড়ি হয়েছে। তার বাদে ফিরছে আমরা মিল হয়েছি দুজনে। তার বাদে আবার বাদে আমরা হিন্দু রক্ষী দলে আমরা মিলিয়ে বিয়া দিছেন। পইলে আসলো আফসানা আছে, এখন আমার ধর্মে আইয়া এখন গুরিয়ারি দিছে। তারা মানছেন না, এটার লাগে মেয়ে আমার সাথে গেছে ভাই। কালকে বিয়া হয়েছে, হিন্দু ধর্মতে বিয়া হয়েছে। তার বাদে আমার হিন্দু ধর্মতে আমার সাথে আইছে। জয় শ্রীরাম।
আমি গড়িয়া একজন হিন্দু ছেলেকে ভালোবাসেছিলাম, সেই জন্য আমি মুসলিম ধর্ম ত্যাগ করে আমি হিন্দু ধর্ম এসেছি। সে আজ আমার স্বামী।